নমস্কাৰ সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি আমি এমসিকিউ খিনি ডিসকাস কৰা আগতে লাষ্ট ক্লাছত যোনটো প্ৰেক্টিস এমসিকিউ দিছিলো তাৰ এনসাৰটো আমি এবাৰ চাই লওঁ কোৱেশ্চনটো আছিল দা ইন্দিৰা গান্ধী এথলেটিক Stadium in Guwahati has been renamed as. আমি লাষ্ট ক্লাছত অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ বিষয়ে ডিটেইলছত আমি আসলতে চাইছিলো অপশন 8 দিয়া আছে সৰুসজাই স্পোর্টস কমপ্লেক্স অপশন বি দিয়া আছে অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পোর্টস কমপ্লেক্স সি দিয়া আছে আসাম অলিম্পিক স্পোর্টস কমপ্লেক্স আৰু ভোগেশ্বৰ বৰুৱা নেশনেল ষ্টেডিয়াম এই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামটো পপুলাৰলি আসলতে আমি সৰুসজাই ষ্টেডিয়াম বুলি জানো কিন্তু অফিচিয়ালি 3 সেপ্টেম্বৰ 2025 ত আসাম গভৰ্ণমেণ্টে তাৰ নামটো কি হলে চেঞ্জ কৰিলে অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পোর্টস কমপ্লেক্স এতিয়া আমি প্ৰথম প্ৰশ্নটোলৈ আহো কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং নুমলীগড় ৰিফাইনাৰী ইট ওয়াজ এস্টাব্লিশড এজ এ ৰিজাল্ট অফ আসাম একৰ্ড অফ 1985 এই স্টেটমেন্টটো কাৰেক্ট হয় আসাম একৰ্ডৰ মৰ্মে আসলতে নুমলীগড় ৰিফাইনাৰীটো স্থাপন কৰা হৈছিল ইট ইজ লোকেটেড ইন গোলাঘাট ডিস্ট্ৰিক্ট অফ আসাম এইটো স্টেটমেন্টটো কাৰেক্ট হয় নুমলীগড় ক'ত আছে গোলাঘাট ডিস্ট্ৰিক্টত আছে আৰু এই ৰিফাইনাৰীটো গোলাঘাটতে অৱস্থিত হয় ইট has set up India's first bamboo-based biorefinery. আসলতে এই যোনটো নিউজ হয় এটো কাৰণে আছিল অহা কালিলে অৰ্থাৎ সানডে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে আসলতে এই যোনটো ব্যাম্বু প্লান্ট হয় হেতু ইনগ্ৰেট কৰিব কোট কৰিব নুমলীগড় গোলাঘাট ডিস্ট্ৰিক্টত কৰিব আৰু এই যোনটো প্ৰজেক্ট হয় ন প্ৰজেক্টৰ কষ্টটো হৈছে around 5000 crore আৰু কোনে আসলতে এটো বিল কৰি আছে কোনে এনআৰএল কৰি আছে মনত ৰাখিবা কিহৰ কাৰণে প্ৰডিউস ইথানল ইয়াতে কারেক্ট অপশন কি হয়ে যাব তেনে হলে অপশন ডি হয়ে যাব 1 2 3 তিনিটা স্টেটমেন্টে আসলতে কারেক্ট হয় কোয়েশ্চন নাম্বার 2 টু লে আহা কনসিডার দ্য ফলোইং স্টেটমেন্ট অ্যাবাউট বিস্তীর্ণ পাৰৰে এ মিউজিক্যাল ভয়েজ ফ্রম হদিয়া টু ধুবুৰী ইট ওয়াজ লঞ্চড টু কমেমোরেট দ্য বার্থ সেনেটারি অফ ডক্টর ভূপেন হাজৰিকা ডক্টর ভূপেন হাজৰিকাৰ বিষয়ে আমি লাষ্ট ক্লাছত ডিটেইলছত চাইছো আৰু তেখেতকে আসলতে শ্ৰদ্ধা জনাই পেলাই এই ইনিশিয়েটিভটো স্টার্ট কৰা হৈছে কোনটো বিস্তীৰ্ণ পাৰৰে মিউজিক্যাল ভয়েজ ফ্রম Hodia to Dhuburi. It was organized by the Inland Waterway Authority of India under the Ministry of Ports, Shipping and Waterway. This statement to correct hoy. Tarpisot aha 3 number statement tole the voyage was flag off from Guijan Ghat in Dibrugarh district of Assam. Asolte ei ghat to Dibrugarh district nohoy Tinisukiat he obosthito hoy. He karone ki hoy jabo statement 3 to wrong hoy jabo correct option hoy jabo option A 1 and 2 only. ইয়াত এখন পিকচাৰো লগাই দিছো তাৰ পিছত আহো আমাৰ 3 নম্বৰ প্ৰশ্নটোলে কনসিডাৰ দ্য ফলোইং লিটাৰেৰী ওয়ার্ক নামঘোষা ভক্তি ৰত্নাৱলী গুৰু ভটিমা which of the above were authored by মাধৱদেৱ আসলতে ইয়াত যোনখিনি লিটাৰেৰী ওয়ার্কৰ কথা দিয়া আছে সুধিছে যে কোনখিনি শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত হয় আমি সেকেন্ড নামঘোষাৰ কথা সকলোৱে জানো নামঘোষা ভক্তি ৰত্নাৱলী তিনিখনেই আসলতে কি হয় মাধৱদেৱৰ দ্বাৰা ৰচিত হয় সেইকাৰণে এটা কারেক্ট অপশন কি হৈ যাব 1 2 and 3 হৈ যাব তাৰ পিছত আমি 4 নম্বৰ প্ৰশ্নটো লাহ নামঘোষাৰ ওপৰতে হয় the work নামঘোষা composed by মাধৱদেৱ is popularly known as ভক্তি ৰত্নাৱলী হাজাৰে ঘোষা জন্ম ৰহস্য আৰু নাম মালিকা কারেক্ট অপশনটো হৈ যাব হাজাৰে ঘোষা কিয়নো এই নামঘোষাত কেটা ঘোষা থকা বুলি কয় হাজাৰটা ঘোষা থকা বুলি কয় যাৰ কাৰণে আসলতে তাক হাজাৰে ঘোষা বুলি কোৱা হয় তাৰ পিছত আহো আমাৰ 5 নম্বৰ প্ৰশ্নটোলে 5 নম্বৰ প্ৰশ্নটোত এটা সাইডত তোমাৰ শ্ৰী শ্ৰী মাধৱদেৱৰ যিখিনি ৰচনা আছিল সেই ৰচনাখিনি দিয়া আছিল তাৰ লগতে তাৰ ক্যাটেগৰীটো দিয়া আছে অৰ্থাৎ কি থিম লৈ পেলাই এই ৰচনাখিনি হয় হেতু ইয়াতে সুধি আছে প্ৰথমটোত সুধিছে অৰ্জুন ভঞ্জন নামঘোষা গুৰু ভটিমা আৰু জন্ম ৰহস্য অৰ্জুন ভঞ্জনখন কি হয় এখন ঝুমুৰা হয় আমি তাক ড্ৰামা বুলিও ক'ব পাৰো তাৰ লগতে নামঘোষাখন কি হয় নামঘোষাখন আসলতে এখন ধৰ্মীয় গ্ৰন্থ হয় ডিভোশনাল স্ক্ৰিপচাৰ হয় আৰু গুৰু ভটিমাখন কি হয় গুৰু ভটিমাখন আসলতে গুৰুক প্ৰশংসা কৰিবৰ কাৰণে লিখা হৈছিল 3 নম্বৰটো সি লগত 3 নম্বৰটো মিলিব আৰু জন্ম ৰহস্যখন কি হয় এখন ফিলসফিক্যাল ওয়ার্ক হয় ইয়াত গুটেই কিটা মিলিয়ে আছে কি হৈ যাব অপশন এ টু কারেক্ট হৈ যাব ইয়াতে লিখা আছে এবাৰ এটো চাই লবা তাৰ পিছত আহো আমাৰ 6 নম্বৰ প্ৰশ্নটোলে with reference to the Longkhong festival consider the following statement it is a pre-harvest thanksgiving festival of Tiwa tribe of Assam অসমৰ আসলতে তিৱা জনগোষ্ঠীৰ মানুহসকলে এই ফেষ্টিভেলটো পালন কৰে আৰু এটো কি হয় pre-harvest festival হয় তাৰ লগতে সেকেন্ড স্টেটমেন্টত কৈছে ব্যাম্বু ইজ worship as a symbol of prosperity during the festival এইটো কারেক্ট হয় আসলে ইয়াতে কি হয় ব্যাম্বুক পূজা কৰা হয় as a symbol of prosperity during the festival তাৰ লগতে থাৰ্ড স্টেটমেন্টত কৈছে it is celebrated in the month of April May
মাৰ্কিং দ্য বিগিনিং অফ দ্য বিহু ছিজন। এই ষ্টেটমেণ্টটো ভুল হয়, আচলতে এপ্ৰিল মে সময়ত নহয়, অক্টোবৰ নৱেম্বৰ মাহতহে আচলতে এই ফেষ্টিভেলটো পালন কৰা হয়। সেইকাৰণে কাৰেক্ট অপশ্যন কি হৈ যাব? অপশ্যন এ, 1 and 2 অনলি। 7 নম্বৰ প্ৰশ্নটোত সুধিছে, ইন হুইচ ইয়েৰ ৱাজ সত্ৰিয়া ৰিকগনাইজ এজ এ ক্লাছিকেল ডান্স বাই দ্য সংগীত নাটক একাডেমি অফ ইণ্ডিয়া। প্ৰথম ষ্টেটমেণ্টটোত কৈছে 1999, তাৰপিছত কৈছে 2000, 2001, 2002। ইয়াতে কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন বি, 2000। 2000 চনত আচলতে সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নাচটোক আচলতে ক্লাছিকেল ডান্স হিচাপে ৰিকগনাইজ কৰিছিলে। আৰু তাৰ লগতে টোটেল কিমানটা ক্লাছিকেল ডান্স আছে? আমাৰ 9টা আছে। ভাৰত নাট্যম, কথক, কথকলি, কুচিপুডি, ওড়িশী, মণিপুৰী, মোহিনীঅট্টম, সত্ৰীয়া আৰু চাও। আৰু কোনটো আচলতে ক্লাছিকেল ডান্স কোনখন ষ্টেটৰ হয় সেই বস্তুটো মনত ৰখাটো ইম্পৰ্টেণ্ট হয়। ভাৰত নাট্যম ক'ৰ হয়? তামিলনাডুৰ হয়। কথকটো ক'ত হয়? নৰ্থ ৱেষ্ট আৰু চেণ্ট্ৰেল ইণ্ডিয়াৰ হয়। কথকলিটো হয় ক'ৰ? কেৰেলাৰ। কুচিপুডিটো অন্ধ্ৰপ্ৰদেশৰ হয়। ওড়িশীটো উৰিষ্যাৰ হয়। মণিপুৰীটো মণিপুৰৰ হয়। মোহিনীঅট্টমটো ক'ৰ হয়? কেৰেলাৰ হয়। আৰু সত্ৰীয়াটো আমাৰ অসমৰ হয়। চাওটো ক'ৰ হয়? ঝাৰখণ্ড, উৰিষ্যা আৰু ৱেষ্ট বেংগলৰ হয়। তাৰপিছত আহোঁ আমি 8 নম্বৰ প্ৰশ্নটোলৈ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট বৰপেটা সত্ৰ। প্ৰথম ষ্টেটমেণ্টটোত কৈছে যে বৰপেটা সত্ৰখন প্ৰতিষ্ঠা কোনে কৰিছিলে? শ্ৰী শ্ৰী মাধৱদেৱে। কেতিয়া? 1583 AD-ত। তাৰ লগতে ছেকেণ্ড ষ্টেটমেণ্টটোত কৈছে যে শ্ৰী মথুৰা দাস আটাই ডিচাইপল অফ মাধৱদেৱ বিকাম দ্য ফাৰ্ষ্ট সত্ৰাধিকাৰ অফ বৰপেটা সত্ৰ। আমি এই ক্ষেত্ৰৰ বিষয়েটো লাষ্ট ক্লাছতেই পঢ়িছিলোঁ আৰু তাতে আমি চাইছিলোঁ যে বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ কোন আছিলে? শ্ৰী মথুৰা দাস আটা। আৰু কোনে প্ৰতিষ্ঠা কৰিছিলে? শ্ৰী শ্ৰী মাধৱদেৱে কৰিছিলে। ইয়াতে কি হৈ যাব? দুটা অপশ্যনেই কাৰেক্ট হৈ যাব, বোথ 1 and 2। তাৰপিছত আমি আহোঁ 9 নম্বৰ প্ৰশ্নটোলৈ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট মণিকাঞ্চন সংযোগ। ইট ৰেফাৰ্ছ টু দ্য হিষ্টৰিক মিটিং বিটুইন শ্ৰীমন্ত শংকৰদেৱ এণ্ড হিজ চিফ ডিচাইপল মাধৱদেৱ ইন দ্য 16th century। আচলতে এই শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো মিলন হয়, মিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। আৰু কেতিয়া তেওঁলোকৰ মিলন হৈছিলে? 16th century সময়তে হৈছিলে। ছেকেণ্ড ষ্টেটমেণ্টটোত দিছে মণিকাঞ্চন সংযোগ অকুৱাৰ্ড অন দ্য বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন গুৱাহাটী। আচলতে এই ষ্টেটমেণ্টটো ৰং হয়। ক'ত হৈছিলে? মাজুলীত হৈছিলে। মাজুলীৰ ক'ত? বেলগুৰি সত্ৰত হৈছিলে। সেইটো কাৰণে কাৰেক্ট ষ্টেটমেণ্ট কি হৈ যাব? 1 অনলি। তাৰপিছত আমি লাষ্টৰ প্ৰশ্নটোলৈ আহোঁ। কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট এবাউট লক্ষ্মীনাথ বেজবৰুৱা। হি ইজ অলছ' ন'ন এজ দ্য সাহিত্যৰথী অফ আছাম। আমি চাগে সকলোৱে জানো যে লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী বুলি কোৱা হয়। কিহৰ কাৰণে কোৱা হয়? অসমৰ আচলতে সাহিত্য জগতলৈ তেখেতৰ যিখিনি অৱদান হয়, সেই অৱদানখিনিৰ কাৰণে তেওঁক আচলতে সাহিত্যৰথী বুলি কোৱা হয়। হি ৱাজ ওৱান অফ দ্য লিডিং ফিগাৰ অফ দ্য জোনাকী এৰা অফ আছামিজ লিটাৰেচাৰ। এইটো কাৰেক্ট হয়। জোনাকী এৰাৰ সময়তে আচলতে তেখেত এজন সাহিত্যিক আছিলে। হি কইন দ্য টাৰ্ম মণিকাঞ্চন সংযোগ টু ডেছক্ৰাইব দ্য মিটিং অফ শ্ৰীমন্ত শংকৰদেৱ এণ্ড শ্ৰী শ্ৰী মাধৱদেৱ। এইটো আচলতে কাৰেক্ট হয়। এই যি শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ যি মিলন হয়, সেই মিলনক আচলতে মণিকাঞ্চন সংযোগ বুলি তেখেতেই কৈছিলে। সেইকাৰণে ইয়াতে কাৰেক্ট কি হৈ যাব? অপশ্যন ডিটো কাৰেক্ট হৈ যাব। লগতে আমি তেখেতৰ বিষয়ে অলপমান চাই ল'ম যে লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিলে 1864 হৈছিলে আৰু তেখেতৰ মৃত্যু হৈছিলে 1938-ত। তাৰ লগতে তেখেতক কি বুলি কোৱা হয়? ৰসৰাজ বুলিও কোৱা হয়। কিং অফ হিউমাৰ কোনে কৈছিলে? অসম সাহিত্য সভাই তেওঁক আচলতে এই উপাধিটো দিছিলে কেতিয়া? 1931-ত। তাৰ লগতে তেওঁ পেন নেমটো মনত ৰাখিবা কি হয়? কৃপাবৰ বৰবৰুৱা। আৰু এই সাহিত্যৰথী উপাধিটোও আচলতে প্ৰথমবাৰৰ কাৰণে অসম সাহিত্য সভাই এই যোনটো শব্দ হয়, সেই শব্দটো তেওঁৰ কাৰণে আচলতে কৈছিলে সাহিত্যৰথী বুলি। তাৰ লগতে আমি যদি তেখেতৰ কণ্ট্ৰিবিউশ্যনৰ কথা চাবলৈ যাওঁ, পয়ট্ৰিৰ ক্ষেত্ৰত কি হ'ব? কদমকলি আছে, পদুমকলি আছে। নভেলছ কি হয়? পদুম কুঁৱৰী। তাৰ লগতে শ্বৰ্ট ষ্টৰী কালেকশ্যন যদি আমি চাওঁ তেনেহ'লে কি হৈ যাব? সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি। এইবিলাক মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। মেইনছৰ কাৰণেও ইম্পৰ্টেণ্ট হয় আৰু প্ৰিলিমছৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। তাৰ লগতে চিলড্ৰেনছ লিটাৰেচাৰত যদি চাওঁ, জুনুকা আছে, বুঢ়িয়াৰ সাধু আছে, ককাদেউতা আৰু নাতি ল'ৰা বাখৰ। তাৰ লগতে আমি যদি বংগ ৰচনাৰ ক্ষেত্ৰত চাবলৈ যাওঁ, কি আছে? কৃপাবৰ বৰবৰুৱা, কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱা উভতনি, বৰবৰুৱা ভাবৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি। তাৰ লগতে আমি যদি কমিক প্লে কথা চাওঁ তেনেহ'লে কি আছে? লিটিকাই আছে, নুমল আছে, পাচনি আছে, চিকাৰপতি আছে, চিকাৰপতি নিকাৰপতি আছে, জয়মতী কুঁৱৰী আছে আৰু চক্ৰধ্বজ
সিংহৱাছ আৰু বেলিমাৰ। তাৰপিছত আমি যদি বায়োগ্ৰাফিৰ কথা চাবলৈ যাওঁ, তেখেতৰ কি হ'ব? দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱনচৰিত, শ্ৰী শ্ৰী শংকৰদেৱ মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ। অট'বায়োগ্ৰাফিকেল ৱৰ্ক কি হ'ব? মোৰ জীৱন সোঁৱৰণ, পত্ৰলেখা আৰু দিনলেখা। তাৰ লগতে ইংৰাজী মাধ্যমত তেখেতৰ ৰচনাখিনি হ'ল হিষ্টৰী অফ বৈষ্ণৱিজম ইন ইণ্ডিয়া, ৰাসলীলা অফ শ্ৰীকৃষ্ণ, তাৰ লগতে দ্য ৰিলিজন অফ লাভ এণ্ড ডিভ'শ্যন। ঠিক আছে, তাৰ লগতে এডিটৰিয়েলৰ ৱৰ্কৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে বাঁহী মেগাজিনখনৰ তেওঁ এডিটৰ আছিলে। এইখিনিয়ে তেখেতৰ ইম্পৰ্টেণ্ট লিটাৰেৰী ৱৰ্ক হয়, গোটেইখিনি ইম্পৰ্টেণ্ট হয়, গোটেইখিনি তোমালোকে ভালদৰে চাবা। কাৰেক্ট ষ্টেটমেণ্টটো কি হৈ যাব ইয়াতে? অপশ্যন ডিটো হৈ যাব, তিনিটা ষ্টেটমেণ্টে ইয়াতে কাৰেক্ট আছিলে। এতিয়া তোমালোকৰ কাৰণে এইটো প্ৰেক্টিছ MCQ থাকিলে, তোমালোকে কমেণ্ট বক্সত ইয়াৰ এনচাৰটো দিবা। তাৰ লগতে এই যোনটো চিৰিজ হয়, চিৰিজটো তোমালোকক অকল প্ৰিলিমছত বুলিয়ে নহয়, মেইনছতো হেল্প কৰিব। যিহেতু পাৰ্চনেলিটিৰ ওপৰত ভালেখিনি প্ৰশ্ন আহে, সেইকাৰণে তোমালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত অলপমান ভালদৰে চাবা। তাৰ লগতে শ্ৰী শ্ৰী মাধৱদেৱৰ ওপৰতো চাবা, আৰু লগতে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰতো ভালদৰে এবাৰ চাই ল'বা। এই যোনটো কুৱেশ্যন হয়, কুৱেশ্যনটোৰ এনচাৰ তোমালোকে কমেণ্ট বক্সত দিবা। আশা কৰোঁ আজিৰ তোমালোকৰ ভিডিঅ'টো তোমালোকক হেল্প কৰিব। আকৌ আমি লগ পাম নেক্সট উইকত। থেংক ইউ।